বহুতৰে এটা প্ৰব্লেম ফোন কৰে যে দাদা বজাৰৰ পৰা গাহৰি কিনি আনিছোঁ, এতিয়া ঘৰত আনিছোঁ আজি 2 দিন 3 দিন হ'ল দানা নাখায়। দানা কিহৰ কাৰণে নাখায় তাৰ মানে কাৰণ আছে মোটামুটি 3-4টা। মানে বজাৰৰ গাহৰি এটা বেপাৰীয়ে মানে ফাৰ্মৰ পৰা কিনি লৈছে না কোনো ঘৰুৱা দুটা এটা পুহিছে তাৰে পৰা কিনি লৈছে, তাৰতো কোনো গেৰাণ্টি নাই। যিবিলাক ফাৰ্মৰ পৰা কিনি লৈছে, ফাৰ্মত কি হয়, ফাৰ্মত ব্যৱহাৰ কৰে ড্ৰাই ফিড, মানে কোম্পানীৰ দানা ড্ৰাই ফিড ব্যৱহাৰ কৰে। ড্ৰাই ফিড আপোনাৰ ডাইৰেক্ট গোটা দানাবিলাক দি দিয়ে, সেইবিলাক মানে কোম্পানীৰ দানা আনিব ডাইৰেক্ট দি দিব পোৱালিক খাবলৈ, আৰু পানী দিয়ে বেলেগকৈ, শুকান দানা খাব আৰু পানী বেলেগকৈ। তো সেইবিলাক দিলে কি হয়, আপোনাৰ ঘৰত গৈ আপোনাৰ যিটো ঘৰত দানা দিয়ে মানে কি আপোনাৰ ধানৰ মল বা ৰাইচ পলিচ, যিটো চেলাৰ মল, তাৰপিছত চাপৰ ভাত এইবিলাক দিয়ে। তো এইবিলাক দিলে ফটককৈ মানে খাব নিবিচাৰে, বোলে এইবিলাক আৰু কি মানে এইবিলাক খোৱাৰ অভ্যাস নাই। আৰু এটা চিষ্টেম আছে যে ড্ৰাই ফিডবিলাক কি হয়, কিছুমান ফাৰ্মত দানা পানী তাৰপিছত চাপৰ ধানৰ মল এইবিলাক মিক্স কৰি দিয়ে, লগত ভাত, এইবিলাক য'টো নেকি মিক্স কৰি দিব, সেইবিলাক গাহৰিৰ পোৱালি মানে যিকোনো দানা দিয়ক আপুনি আপোনাৰ ঘৰত লৈ সেই দানাবিলাক খাব। আপুনি যদি ড্ৰাই ফিডো দিয়ে ড্ৰাই ফিডো খাব। আমাৰ যিবিলাক পোৱালি আছে, আমাৰ পোৱালিবিলাকক মানে যিখিনি ইয়াত দেখা পাই আছে, ইয়াক আমি দি আছোঁ মানে ফিডবিলাক পানীৰ লগত জিকাই। বৰ্তমান যিহেতু দানা খোৱা ষ্টাৰ্ট হৈছে, আৰম্ভ হৈছে, আমি ইহঁতৰ মানে কি কৰোঁ, পানীৰ লগত জিকাই দিওঁ। এইবিলাক চাওক, পানীৰ লগত জিকাই ইয়াক দানা দি দিছিলোঁ, তো আধা খাইছে আধা আছে ইয়াত। আৰু কেইদিনমান পিছত কি কৰিম, যেতিয়া নেকি ফুল্লি দানাত আহি যাব, তেতিয়া কি কৰিম, দানা আৰু চাপৰ ধানৰ মল ভাত এইবিলাক মিক্স কৰি দিম। এইবিলাক মিক্স কৰি দিলে কি হ'ব, মানে গাহৰিবিলাক বেপাৰীয়ে লৈ যাব, বেপাৰীয়ে লৈ যোৱাৰ পিছত আপোনালোকে ঘৰত পুহিব। ঘৰত পোহাত তেতিয়া যিকোনো ফিড দিয়ক আপোনালোকে সিহঁতক ড্ৰাই ফিড দিলে মানে শুকান দানা দিলেও খাব, আৰু যদি দানাবিলাক জিকাই দিয়ে ধানৰ মল ভাত চাত যি দিয়ে চব খাব। সেইকাৰণে বজাৰৰ পৰা কিনিলে কিছুমানে এই দানা নাখায়। কিছুমানে বহুতে কল কৰে যে আমাৰ ঘৰত গাহৰিৰ পোৱালি আনিছোঁ কিন্তু দানা নাখায়। দানা সেইকাৰণে নাখায় যে ফাৰ্মত ড্ৰাই ফিড ব্যৱহাৰ কৰিছিল, শুকান দানা ব্যৱহাৰ কৰিছিল, পোৱালিক খাবলৈ দিছিল, আৰু সেইকাৰণে ঘৰত আৰু ভাত বা ধানৰ মল এইবিলাক দিয়া নাছিল। সেইকাৰণে ঘৰত লোৱাৰ পিছত আপোনালোকৰ এই গাহৰি পোৱালিবিলাকে দানা নাখায়। এনে বেপাৰীৰ পৰা ল'লে তেনেকুৱাই হ'ব। এতিয়া বেপাৰীয়ে গাঁৱৰ পৰা পোৱালিবিলাক লৈছে না কোনো গাঁৱৰ কোনো ফাৰ্মৰ পৰা পোৱালি লৈছে, কিছুমান ফাৰ্মত ডাইৰেক্ট শুকান দানা ব্যৱহাৰ কৰে। এইবিলাক পোৱালি ল'লে ঘৰত লোৱাৰ পিছত মানে দানা নাখায়। আমাৰ এইবিলাক চাওক, ইয়াত আমি ডাইৰেক্ট শুকান দানা দিয়া নাই, আমি পানীৰ লগত জিকাই দিছোঁ। এতিয়া যদি ডাইৰেক্ট ইহঁতক শুকান দানা দিওঁ, ইহঁতক শুকান দানা দিলে কি হ'ব, কেইদিনমান পিছত যেতিয়া আমি ধানৰ মল বা চাপৰ ভাত এইবিলাক দিম তেতিয়া সেইবিলাক নাখাব। সেইকাৰণে সৰুৰ পৰাই দানাবিলাক জিকাই দিওঁ। এনেকৈ দানাবিলাক জিকাই দিলে ইয়াৰ লগত ভাত ধানৰ মল চাপৰ যি দিওঁ চব খাব। যিহেতু বৰ্তমান ইহঁতক দানা ধৰিছে, দানা খাই আছে, আৰু এসপ্তাহ পিছৰ পৰা আমি কি কৰিম, ভাত ধানৰ মল চব মিক্স কৰি দিম। মিক্স কৰি দিলে চব খাব। তো যিসকলে মানে গাহৰি পোৱালি ঘৰত লোৱাৰ পিছত দানা নাখায়, তেওঁলোকে কোম্পানীৰ ড্ৰাই ফিড ব্যৱহাৰ কৰিব, শুকান দানা দিব, খাব, আৰু লাহে লাহে সিহঁতক মানে লিকুইড দি মানে পানী চানী জিকাই দিলে তেতিয়াহে অভ্যাসটো হ'ব। তেনেকৈ কৰিব। যদি বজাৰৰ পৰা লোৱাৰ পিছত দানা নাখায়, এইটো চাপৰ বা দানা এইবিলাক বেলেগ বেলেগকৈ দি থ'ব, কোনটো খায় মানে সেইটোও খুৱাইছিল আগত, সেইকাৰণে বেলেগ বেলেগকৈ দি চাব। সেইকাৰণে সদায় চিনাকিৰ পৰা গাহৰিৰ পোৱালি ল'লে মানে ভাল হয়, বা লোৱাৰ পিছত ঘৰত লোৱাৰ পিছতো কোনো ধৰণৰ প্ৰব্লেম নহয়। ঘৰত লোৱাৰ পিছত যি দানা দিব তাকেই খাব, আৰু যিকোনো চিনাকিৰ পৰা ল'লে তাতে আপুনি সুধিব পাৰিব যে কোনটো দানা ব্যৱহাৰ কৰিছিল, সেই ঘৰত লোৱাৰ পিছত আপোনালোকে সেইমতে দানা ব্যৱহাৰ কৰিব পাৰিব। তো আজিৰ ভিডিঅ' এইখিনি, ধন্যবাদ।